পারে ওই খোঁজাই বা কৃষ্ণ নিদু ধরে মাতন্ত ধুর তালিবাক হরা সন্ত আহি কাঠ মই সুর মই পদবী আমি হাসি মরব তোমার খোলা চবে নমাতিয়া সন্ত কৃষ্ণে যেন ভূমি নিতকি হাসি হাসি রঙ্গ পাই গোপীগণে কহে কথা তরলে হরি কৃষ্ণে মাও নমুখ দেখি যহু দার আটাইলৈ আমি অশেষ শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। আমি যেনে কোনো ব্যাখ্যাচাৰ্য নহয়, তথাপিতো আমাৰ লগৰে বন্ধু বা আমাৰ ব্যাখ্যাচাৰ্য অভাৱৰ বাবেই আমি এই আসনখন অলংকৃত কৰিছোঁ। ইয়াতেই আমাৰ অজানিতে হৈ যাব পৰা ভুল ত্ৰুটিৰ বাবে আমি আপোনাৰ সকলো ওচৰত শত শত কোটিবাৰ ক্ষমা বিচাৰিছোঁ। জয় কৃষ্ণ। সেই সাধুগুৰু বৈষ্ণৱসকল যেতিয়া এটি শিশু জন্ম হৈ মাকৰ ওচৰত যেতিয়া সেই শিশুটিয়ে নানান ধৰণৰ দুষ্ট বেয়া কাম কৰে, সেই মাতৃয়ে সেই শিশুটিক বৰ খং কৰে আৰু এই শিশুটিয়ে মাকৰ খং উঠাবৰ বাবে সি নানান বেয়া কাম কৰি যায়। তেতিয়া মাকে সেই শিশুটিক মাৰিবলৈ দৌৰাই লৈ যায় আৰু শিশুটিয়ে ৰং পায়। ঠিক তেনেকৈ কৃষ্ণ জন্ম হৈ কৃষ্ণই সেই লীলাটো কৰি দেখুৱাইছিলে কাৰণে আজিৰ সংসাৰত, আজিৰ পৃথিৱীত আজি জন্ম হোৱা ল'ৰা ছোৱালীবোৰে সেই কৰ্মসোপাকে কৰি যাবলৈ শিকি গ'ল। সেইকাৰণে যি কৃষ্ণই গাই নিখিয়াওঁতেই পোৱালি এৰি দিয়ে আৰু আনৰ সাঁচি থোৱা দৈ দুগ্ধ গীত মধুবোৰ তেওঁ যেনে তেনে প্ৰকাৰে হ'লেও যোৱা সন্ধ্যা দি হ'লেও তেওঁ সেইবিলাক পাৰি মনে মনে চুৰ কৰি খাইছিলে। সেইবোৰ মাকে সহ্য কৰিছিলে। মাক হ'ল পৃথিৱীত এনেকুৱা গুণ আছে, ল'ৰা ছোৱালীয়ে যিমান দুখ কষ্ট নকৰক সকলো দুখ ভাগৰ যত্নবিলাক নিজৰ মাতৃয়ে পাহৰি গৈছিলে। পাহৰি সেই শিশুটিক আনন্দ মনে আকৌ কোলাত লৈ আকৌ গাখীৰ খুৱাইছিলে। সেইকাৰণে কৃষ্ণৰ মুখ চাই হাঁহি হাঁহি ৰংগ পাই গোপীগণে কহে এই কথা তৰ কৰি কৃষ্ণে মাধৱৰ মুখ চন্দ দেখি যশোদাৰ ভৈল ব্যথা। যেতিয়া আপোনালোকে চাওকচোন, আপোনালোকক গৃহটো এটি কেঁচুৱাই যেতিয়া বৰ অটপালি কৰি থাকে, অটপালি কৰি সি যেতিয়া বেছি বেয়া হেৰি হৈ থাকে, আকৌ তাৰ মাজতে সি মৰম লগা বাক্য এটা কৈ দিয়াৰ লগে লগে মাকে পায় একেবাৰে সি বাবা এই বৰ সুন্দৰ বুলি একেবাৰে ধুনীয়াকৈ আকৌ ফুটো কৰি আনি কোলাত লৈ আকৌ গাখীৰ খুৱাই দিব।
ঠিক আমাকো কৈ আছে সেই সাধুসকল আমিও এদিন কৃষ্ণৰ দৰে সৰুতে বহু দুষ্ট কাম কৰিছিলোঁ, বহু বেয়া কাম কৰিছিলোঁ। তাকো আমাৰ নিজ মাতৃসকলে বহুত মৰম কৰি আজি এনেকৈ সমাজৰ মাজত যোৱা কাপতি কৰিবলৈ আমি আজি বয়স পালোঁ। কাৰ কাৰণে? পিতৃ মাতৃৰ কাৰণে। কাৰ কাৰণে? নিজৰ মাতৃৰ কাৰণে। সেইকাৰণে কৈ আছে যে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰম তপ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। গতিকে নিজৰ মাতৃক ইমান কোমল পৃথিৱীখনত সদায় গা ঘাপ মাৰি থাকিলেও তথাপি তেওঁ কোৱা নাছিলে যে মই বহু কষ্ট পাইছোঁ, মোক আৰু নাকাটিবি আৰু। ঠিক তেনেদৰে মাতৃয়েও যিমান দুখ কষ্ট বেজাৰ নিদিছিলোঁ তথাপিও আকৌ মায়ে বুলি কোৱাৰ লগে লগে আকৌ আঁকোৱালি লৈ বৰ মৰম কৰিছিলে। ঠিক আমাক তাকেই বুজাই আছে আমি পৰম প্ৰভু ভগৱন্তৰ ওচৰত শৰণ লৈ কৃষ্ণ নাম লৈ ইহকাল পৰকাল আমি সৌভাগ্যৱান হ'ব বুলি আজি আমাক এই ভাগৱতে সিদ্ধান্ত দিছে। কৃষ্ণ কৃষ্ণৰ গৰ্ভত বিশ্ব দৰ্শন হিমতে কৃষ্ণ কিৰিয়া সন্তে পাছে গোপ শিশু যাকে কৃষ্ণে মাতি শান্ত বুলি গেৰি পাৰে যশোদা নীলা তাকে হাইবু মুণ্ড বুলি পুতৰ হাতত হৰিলাখে দিগুৱালি কেনে মাটি খাই বলায়া দি কৰি এইমতে এদিন কৃষ্ণই সৰু সৰু অৱস্থাত থাকোঁতে তেওঁ আজি মাটিকেই খায়, কালি কিবাকে খায়, কালি কাৰোবাৰ নদী দুগ্ধ চুৰ কৰি খায়। এই খোৱা দেখি লগৰ লগৰীয়াবিলাকে যশোদাক কৈ দিয়েগৈ যে তোৰ ল'ৰা ইমান দুষ্ট, এই সকলো চুৰ কৰি খায়। তেতিয়া মাকে তাক বিচাৰি গৈ তোক আজি মই তোৰ মুণ্ড খাম এইবুলি নানা কথা তিৰস্কাৰ কৰি মাকে পুত্ৰ কৃষ্ণক বিচাৰি গৈ আজি তেওঁক পাবগৈ। তাৰপিছত কি ক'ব আমাক পৰে বঢ়িয়াকৈ বুজাই দিব কৃষ্ণ। এৰাল শুনি তৰি হৰি মাওক সবে মিছা মাতে আহি হাইলো মাতি যেবে মুখ চাৱা তেবে দেখা অন্ত বেন্তবাই উত্তৰ গৰ্ভত সমস্তে জগত যশোদাই দে সন্ত পাছে সসাগৰা মহি বায়ু শশী সূৰ্য তাৰা গজু তৈতে আছে। তেতিয়া যশোদাৰ মাত শুনি বাছা কৃষ্ণ আহি মাকক ক'লে যে হে মা এইবোৰ সকলো মিছা, এই মোৰ লগ লগৰীয়াবিলাকে মোক মিছাতে অপমান কৰিছে, মই মাটি খোৱা নাই। চোৱা মোৰ মুখখন মেলি দিছোঁ। মুখখন যেতিয়া একেবাৰে ডাঙৰকৈ মেলি দিয়ে তেতিয়া পুত্ৰৰ গৰ্ভত সমস্ত জগতখন মাকে দেখা পায়। সসাগৰা মহি বায়ু শশী সূৰ্য তৰাগৰ তাতে আছে। এই পৃথিৱীত চন্দ্ৰ সূৰ্য বায়ু বৰুণ তেওঁ মুখত দেখা পাই গ'ল। দেখা পাই তেওঁ অবাক হৈ পুত্ৰক মৰম কৰিবলৈ ধৰিলে। কৃষ্ণ ৰাম গোকুলে সহিতে আপোনাক তৈতে দেখিয়া শংকিত সতী কিবা
একে মনে যাকো তোর কি মেন পারি প্রণাম তানে শরণ। যেতিয়া কৃষ্ণ মুখত গকুল বৃন্দাবন সমস্ত চন্দ্ৰ সূৰ্য বায়ু বৰুণ গোটেই পৃথিৱীখন যেতিয়া দেখা পালে তেওঁ নিজেই হতভম্ব হ'ল আৰু তেতিয়া তেওঁ পুত্ৰক মানুহ নে পিশাচ নে ভূত নে ভগৱান তেওঁ মানে আচৰিত হৈ গ'ল। হে প্ৰভু বাক্যে মনে বাক ভাতৰ কিবে নাপাব প্ৰণাম টানৰ চৰণে। তেতিয়া সেই শিশুটিক তেওঁ নিজ মাতৃয়ে প্ৰণাম কৰিছে। কৃষ্ণ চমু চমুৱা এৰামেন্দে মোৰ প্ৰতি যত গোপ গোপী মহিমৰ যে চৰিফতি যাৰ মায়া হেন উমতি কৰাৱে তেন্তে আবে মোৰ গতি যশোদা জানিলা দেখি দুলাই কৃষ্ণে কৰিলা বৈষ্ণৱী মায়া পুত্ৰ বুলি তুলি কুলাতলৈ লন্তন কৃষ্ণ কন্দৰ যায়। সৰু শেষত কৃষ্ণক কোলাত লৈ পুত্ৰ বুলি তেওঁ মহানন্দ কৰিবলৈ ধৰিলে যে মই ব্ৰজে বজ্ৰেশ্বৰী সতী আজি এই শিশুসকলৰ লগত গোপ গোপীসকলৰ লগত আজি সকলোৰে লগত ৰং ধেমালি কৰি আজি এই কৃষ্ণ পুত্ৰক আপুনি নিজৰ কৃষ্ণ ৰূপে পাই কৃষ্ণ বুলি যশোদাই মহা আনন্দ কৰি কোলাত ল'বলৈ ধৰিলে। কৃষ্ণ এৰাম নিৰ্ভতি সুকত কুসন্ত কৃতপ কৰিলা যশোদা নন্দে জগত ঈশ্বৰ যাৰ স্তন পান কৰিলা অতি আনন্দে মুনিয়ে কহন্ত গুণ নামে বহুত আসিলা নন্দে পূৰ্বতন হাৰা ভাৰ জাখমে গোকুলত গৈলা বিধাতাৰ আদেশত সেই কালে দুইকো ব্ৰহ্মা বৰ দিলা কৃষ্ণ হৈ ভগৱতী বৃন্দানন্দ ভৈয়া ধাৰাই যশোদা দুয়ো ভৈলা দ্ৰৌপদী পুত্ৰ হৈয়া কৃষ্ণে স্বাধীনন্ত প্ৰীতি ব্ৰহ্মাৰ পালিব চৰণ নন্দ যশোদাৰ পৰম ভকতি বঢ়াইলন্ত নাৰায়ণ। নন্দ যশোদাৰ পূৰ্ব জন্মৰ কথা। নন্দ পূৰ্ব জন্মত ব্ৰহ্মা বাক্যৱতে দ্ৰোণ নামে এজন ৰজা আছিল আৰু ধাৰা নামে তেওঁ এগৰাকী ভাৰ্যা আছিল। তেওঁলোকৰ দুয়ো কৰ্মৰ দিশত অগ্ৰগতি হৈ ব্ৰহ্মাই তেওঁলোকক বৰ দিছিলে। ব্ৰহ্মাৰ দূৰত পিছৰ জন্মত দ্ৰোণ নামৰ ৰজাই নন্দ হ'ল আৰু ধাৰায়ে
যশোদা নাম লৈ যশোদা জন্ম হ'ল। দুয়ো বিবাহ পাশত আবদ্ধ হৈ তেওঁলোকে কৃষ্ণক কোলাত লৈ তেওঁলোকে জগতৰ নাৰায়ণক সেৱা কৰিবলৈ ভাগ্য হৈছিলে। সেইকাৰণে সেই সাধুগুৰু বৈষ্ণৱসকল এইবাৰ মনুষ্য জন্ম লৈ এইবাৰ যদি আমি ভাল কাম কৰিব নেজানো, এইবাৰ যদি পিতৃ মাতৃ সেৱা ভক্তি কৰিব নেজানো, এইবাৰ যদি জ্যেষ্ঠজনক সেৱা ভক্তি কৰিব নেজানো, অহা বছৰ আমি বেয়া জন্ম লৈ অনেক ধৰণৰ বেয়া খাদ্য খাই জন্মে জন্মে আমাৰ দুখ হ'ব বুলি আমাক সিদ্ধান্ত কৰিছে। সেইকাৰণে এইবাৰ যদি আমি সকলোৱে যদি ভাল কাম কৰিব পাৰোঁ, অহা জন্মত আকৌ ইয়াতকৈ মহাসাধুগুৰু বৈষ্ণৱৰ গৰ্ভত জন্ম লৈ প্ৰহ্লাদৰ নিচিনা জন্ম হৈ সাধুগুৰু বৈষ্ণৱৰ আগত থিতাতে ভগৱানক দেখুৱাই দিয়া এটা ব্যৱস্থা কৰিব পাৰিম। যদি সেই কাম নকৰি যদি আমি সদায় বেয়া কাম, সদায় ফাঁকি, সদায় পৰ বস্তু আমি লোভ কৰোঁ, সদায় যদি পৰ স্ত্ৰী যদি আমি বেয়া চকুৰে চাওঁ, জ্যেষ্ঠজনক যদি আমি মানিব নিবিচাৰোঁ, পিতৃ মাতৃক যদি অকথ্য অপমান কৰোঁ, তেতিয়াহ'লে অহা জন্মত শিয়াল কুকুৰ জন্ম লৈ বিশ্বাস বৰ বস্তু খাই থকাৰ বাহিৰে আমাৰ কোনো গতি নাই বুলি আজি আমাক ভাগৱতে সিদ্ধান্ত কবিৰ পৰে এৰা শুনি কভৰ বজন কৃষ্ণ তোৰ প্ৰিয়া মন ভকতিৰ দেখিও ব্ৰহ্মা হৰ আদি দেৱ যাক সদা কৰে সেৱা তাক গোপী পাইলে যোগী গণে ধ্যান কৰি প্ৰবন্ধে সমাধি ধৰি সদায় চৰণ চিন্তে বুদ্ধিৰ চৰণী ভকতিতে বৈষ্ণৱী তেন্তে পুত্ৰ ভৈলা যশোদা অপ্ৰিয়া মন ভকতিৰ দেখিও মহ। এই সাধুগুৰু বৈষ্ণৱসকল সদায় উঠোতে বহোতে খাওঁতে কাহোঁতে হাঁচোতে সকলো সময়তে যদি আমি কৃষ্ণক একান্ত চিন্তা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি মনুষ্য জন্ম লোৱা সফল হৈছে। ব্ৰহ্মা হৰ আদি দেৱ যাক সদা কৰে সেৱ তাংক গোপী পাইলেক গৃহত। ব্ৰহ্মা হৰি হৰি যাক সদায় সেৱা কৰে সেইজন কৃষ্ণক আজি নন্দ যশোদাই গৃহতে পাই গ'ল পুত্ৰৰূপে। তেওঁলোকৰ কিমান ভাগ্য, কিন্তু জন্মত ভাল কৰ্ম কৰি অহাৰ কাৰণে জগতৰ কৃষ্ণ পুত্ৰৰূপে পালন কৰিবলৈ তেওঁ সুবিধা কম পালে। আৰু যদি সেই জন্মত যদি বেয়া কাম কৰিলেহেঁতেন, তেতিয়াহ'লে সেই কৃষ্ণক লালন পালন কৰিবলৈ সুবিধা কম নেপালে হয়। সেইকাৰণে আমি এইবাৰ পিতৃঋণ পৰিশোধ কৰিব লাগিব। এইবাৰ মানৱ জন্ম পাই মোৰ পিতৃ মাতৃক মই জগতৰ গুৰু হিচাপে যদি সেৱা কৰিব পাৰোঁ, তেতিয়াহ'লে অহা জন্মত আকৌ মই তেওঁলোকৰ পুত্ৰ হৈ তেওঁলোকক মই সেৱা ভক্তি কৰাৰ সুবিধা পাম। আৰু যদি মই এই জন্ম লৈ এইবাৰ যদি মই পিতৃ মাতৃক নিচিনো, পিতৃ মাতৃক অহংকাৰ কৰোঁ, অহা বছৰ তেওঁলোকৰ গৰ্ভত জন্ম লৈ খালি মই তেওঁলোকৰ পৰা খালি দুখ অশান্তি ভোগ কৰাৰ বাহিৰে আৰু কোনো কাম নাই। সেইকাৰণে আপোনাৰ আমাৰ প্ৰতিমা পাণ্ডে কামৰূপীয়া লোকগীত সম্ৰাট তেওঁ গাই গৈছিলে, এইবাৰ হৰিব মন ৰচনা মানৱ দেহে কৈৰহনা, মানৱ দেহে মাটি ভাণ্ড ভাঙিলে হবে খণ্ড খণ্ড, ভাঙিলে দেহা জোৰা দিবে না। একবার হরি বল মন বারে বার,
বেলা ডুবিলে হবে অন্ধকার। হে সাধুগুৰু বৈষ্ণৱসকল, এতিয়া গাত বল বুদ্ধি থকাৰ কাৰণে আমি বহুত উৎপাত উদ্ভণ্ডালী হয়। যেতিয়া এদিন সকলোৱে বৃদ্ধ হৈ আহিব, সকলোৱে যেতিয়া এদিন লাফুটি লৈহে হৰিনাম হৈ কীৰ্তনত যাব পৰা হ'ব, তেতিয়া নিজে নিজে বুজি পাব হয়। এতিয়া বৰ বুদ্ধি আছে কাৰণে কোনেও কাকো একো ক'বই নোৱাৰে, একে শাসন লৈ দাঙিয়েই যায় হয়। ডাঙৰ সৰু মান কাৰণে, পিতৃ মাতৃ মান কাৰণে, জ্যেষ্ঠ অজ্যেষ্ঠ কথা নাই, খালি একে উদ্ভণ্ডালী। সেই গুৰুসকল, এইবিলাকৰ পৰা আমি নিজেই নিজে ঠাণ্ডা হ'ব লাগিব। মানৱ জীৱন লৈ আমি মানৱ সেৱা কৰিবলৈ শিকিব লাগিব। আজি মই এই অনুষ্ঠানত আহি মই যদি জ্যেষ্ঠজন বহি থাকে, মই তেওঁক আসনখন দিয়াটো মোৰ কৰ্তব্য। জ্যেষ্ঠজনক আগত দি মই কনিষ্ঠজনে মই অলপমান তেওঁক আসনখন দিব লাগিব। আজি ক'ৰবাত সভা সমিতি হ'ল, মই কম বয়সৰ এজনে আগত চকীত বৰ বঢ়িয়াকৈ ঠেং দাঙি বহি আছোঁ, কিন্তু মোতকৈ বয়সৰ 90 বছৰীয়া বৃদ্ধ এজন আহি থিয় হৈ আছে। মই তেওঁক দেখাৰ লগে লগে আৰু ঘূৰাই আহক বুলি মই চকীখন এৰি দি মই পিছুৱাই আহিব লাগিব। এই হ'ল মানৱ ধৰ্ম। আজি কোনোবা এজন বিপদত পৰিছে, তেওঁক বেছি নোৱাৰিলেও কিবা এটা দি সহায় কৰাটো মানৱ ধৰ্ম। আজি দুখীয়া দৰিদ্ৰ মানুহ এজন আহিছে, আপোনালোকে আমি বেছি দিব নোৱাৰিলেও 1 টকা এটা হওক 5 টকা এটা হওক যদি দি পেলাই যদি মই বিদায় দিব পাৰোঁ, তাৰ নিচিনা ধৰ্ম নহয়। গতিকে মই যদি কাকো একো দিবই নোৱাৰোঁ, এই পৃথিৱীত মানৱ জন্ম লৈ যদি মই দুখীয়া সুখীয়া ধনী নিৰ্হীন কাকো যদি মই 1 টকাও যদি দান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই মৰাৰ পিছতো মোৰ আত্মাটো তাত একো জমা নাই, তাত মই বহুত দুখ পাই যাম হয়। সেইকাৰণে এই জনমত বস্ত্ৰ দান, অন্ন দান, টকা পইচা দান বেছি নোৱাৰিলেও অলপ দান কৰি নিজৰ সেই জীৱিকাটো অৰ্জনৰ কাৰণে, শিশুত ভালকৈ খোৱাৰ কাৰণে, শিশুত জমা থকাৰ কাৰণে আমি দুখীয়া দৰিদ্ৰক কিবা এটা দান কৰি এই মনুষ্য জনমটো সফল হ'বৰ বাবে আমাক আজি প্ৰভু ভগৱন্তই কৈ আছে। এই মনুষ্য জনম এবাৰ পাই যদি আমি সদায় নিচা বেচাতে থাকোঁ, তেতিয়াহ'লে এই মনুষ্য জনম লোৱা কোনো কাম নাই বুলি আমাক সিদ্ধান্ত কৰি দিয়ে কৃষ্ণ। ভগৱন্ত নাহি আদিয়ন্ত বেদে পান্ত কেন্দ্রে বৈশ্য ভগবতীত হেন সেবকীহিত ভগবতীর কি কইব আয়াম জানি এরানমতি ভগবতীত পরাগতি ভগবতীকে সাধিবে কইলানো ভগবতীত দিয়া মন ভগবতীকে মহাধ নাহিয়ান ভগবতী যিটো দেৱ ভগৱন্ত নাহি যাৰ আদিয়ন্ত বেদেও নপান্ত যাৰ সীমা, যি প্ৰভু ভগৱন্ত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলোৱে কোনো তাৰ মহিমা নাপায়, আমি নৰশ্ৰেষ্ঠসকলে কি মহিমা পাওঁ? যি প্ৰভু ভগৱন্তৰ আদেশ মতেই চৰাচৰ পৃথিৱী উদ্ভৱ কৰি আজি জীৱবোৰ চলি আছে, তেনে ভগৱন্তৰ কথা আমি কি বুজি পাম? সেই ভগৱন্তৰ যাক বেদেও ঢুকি নাপায়, গতিকে তেনেকুৱা ভগৱন্তক আমি কি কৰিব লাগিব? সেৱা কৰিব লাগিব, ভক্তি কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব। তাৰ বাহিৰে আমাৰ কোনো গত্যন্তৰ নাই। তেন্তে বৈশ্য ভকতিত হেনকে ভকতি হিত ভকতিৰ কি কৰিব মহিমা। আমি সেই ভকতিত আমি অগ্ৰসৰ হৈ
সেই পৰম প্ৰভু নিৰ্গুণ ভকতিতহে আমি গতি পাম বুলি কৈছে। জানি এৰা আনমতি ভকতিত কৰাৰ ৰতি ভকতিকে সাধিবে কল্যাণ ভকতিত দিয়া মন ভকতিকে মহাধন নাহি আন ভকতি সমান সেই সাধুগুৰু বৈষ্ণৱসকল বেয়া অভ্যাসবোৰ আমি ত্যাগ কৰি লোভ মোহ আশা আকাংক্ষা কাম ক্ৰোধ লোভ মোহ এইবোৰক তেজি আমি কেৱল ভক্তি ৰাজ্যত প্ৰৱেশ কৰি ভাল কৰ্ম কৰাটোকে আমাৰ হ'ল কল্যাণ। ভকতিত দিয়া মন ভকতিকে মহাধন ভকতি হ'ল মহাধন। আমাৰ মানুহসকলে কয় এওঁ বৰ ধনন্ত এওঁ বৰ বিদ্যাৱন্ত। আমাৰ কোনোবা সাধুসকলৰ বহু কোটি কোটি ধন আছে তেওঁকে ধনন্ত বুলি কোৱা হয়। কিন্তু আধ্যাত্মিক জগতত যাৰ ভকতিয়ে ভৰপূৰ হৈ আছে সেইজনে হ'ল মহাজন। আৰু ভকতিবিহীন লোকজন হ'ল একেবাৰে তাক মহাজন বুলি কোৱা নাই। গতিকে যাৰ জ্ঞানে ভৰি উপজি গোটেই মগজু তেওঁ জ্ঞানে পৰিপূৰ্ণ হৈ আছে তাকেই কৈছে মহাজন। গতিকে আমাকো কৈ আছে সেই সাধুসকল বেছি নোৱাৰিলেও অলপ ভক্তি কৰি নিৰ্গুণ ভক্তি কৰি সগুণী ভক্তি বাদ দি নিৰ্গুণ ভক্তি কৰি কেনেকৈ এই পৃথিৱীৰ পৰা তৰণৰ ব্যৱস্থাটো কৰিব পাৰিম তাকেই শিকি লওক বুলি আজি বঢ়িয়াকৈ আমাক বুজাই আছে কৃষ্ণ। চাৰিও বেদৰ মাজে কৃষ্ণৰ নামতো বাজে নাহি গতি দাতা সংসাৰত আপুনি ঈশ্বৰ হৰি অৰ্জুনত নিশ্চয় কৰি অহিলন্ত পৰিপাল নাম সুমৰণে আতি তৰে মহান্ত ৰাতি জানি নাম স্মৰিয় মুখে লোৱা ৰাম নাম হস্তে কৰা তান কাম কৰ্ণে ফুলা মাধৱ চাৰিও বেদৰ মাজে কৃষ্ণ নামত বাজে নাহি গতিত এটা সংসাৰত সেই সাধুসকল যি পুথিয়েই নাযাওক সকলোতে কৃষ্ণ কথাই আছে। যি পুথি নাযাওক য'তেই নাযাওক খালি কৃষ্ণ কৃষ্ণ কৃষ্ণ। গতিকে আমি কৃষ্ণৰ নাম অহৰ্নিশে মুখত লৈ থাকিলে আমি সকলো বিপদৰ পৰা আজি ৰক্ষা পাব পাৰোঁ বুলি আমাক বুজাই আছে। আপুনি ঈশ্বৰ হৰি অৰ্জুনত নিষ্ঠ কৰি কহিলন্ত কৰি পাঞ্চ সত্য যে আপুনিয়ে হৰি আপুনিয়ে কৃষ্ণ আপুনি নাৰায়ণ এই বুলি অৰ্জুনক স্বীকৃতি দি অৰ্জুনৰ আগত কৈ থকা কথাখিনি আমাক সুন্দৰভাৱে বুজাইছে। নাম সুমৰণে আতি তৰে মহান্ত জাতি জানি নাম স্মৰণীয় সৎকথা মুখে লোৱা ৰাম নাম হস্তে কৰা টানে কাম কৰ্ণে শুনা মাধৱৰ কথা। লাগে আপুনি নিজ জাতিয়ে হওক লাগে চান্দালেই হওক বা একেবাৰে অকৃষ্ট জাতিয়ে হওক যদি কৃষ্ণ নাম ল'ব পাৰে তেওঁ চলি যাব পাৰে। গতিকে আমাক কৈ আছে সেই সাধুসকল মুখখন আমাক কিহৰ কাৰণে দিছে অকল খোৱাৰ কাৰণে দিয়া নাই মুখখনো দিছে হৰি নাম গোৱাৰ কাৰণে লোৱাৰ কাৰণে। হয় হাতকেইখন কি কাৰণে দিছে ভকতি প্ৰণাম কৰিবলৈ দিছে। কাৰোবাক ডাঙৰজনক হাত দি মাৰ দি কোৱাৰ কাৰণে দিয়া নাই ইয়াক ভকতি প্ৰণামৰ কাৰণে হাতখন দিছে। কৰ্ণখন কিয় দিছে প্ৰভুৰ বাণী শুনিবৰ কাৰণে। হয় এই বস্তুখিনি প্ৰভু ভগৱন্তই দিয়া অলংকাৰবোৰ আমি যদি প্ৰভু ভগৱন্তৰ সৎ কামত আমি লগাব নোৱাৰোঁ তেতিয়াহ'লে এইবোৰ আমাৰ চব মিছা বুলি আমাক বুজাই আছে। সেইকাৰণে আমি সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈ 24 ঘণ্টাই মুখত কৃষ্ণ নাম সুমৰ কৰিব লাগে। সদায় কৰ্ণই কৃষ্ণ কথা শুনিব লাগে। নাকে ধূপ দীপৰ গোন্ধ ল'ব লাগে।
মুখে কৃষ্ণ নাম লৈ হাতে প্ৰণাম কৰি জ্যেষ্ঠজনক সেৱা কৰাই মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য বুলি আমাক আজি সুন্দৰভাৱে বুজাই আছে। জয় জগন্নাথ। আৰাম কেনে ইয়াসাপাত চাই বিলম্ব পলুৱাই কালে আহি ধৰিলে গৰাকী নিতে আয়ু হুৱে পাত এৰাই কালৰ হাত মাধৱৰ চৰণ চাৰিয়া বিষয় ধান্দা নাম গলে বান্ধা জানি হবে শাস্ত্ৰৰ যুগুতি কৃষ্ণৰ কিংকৰে ভনে ৰাম নাম ঘোষা ঘনে অতেবে পাইব হাততে আমি আজি হৰিনাম লম, কালি হৰিনাম লম, কালি যাম আজি যাম কৰি থকা আমাৰ বয়স নাই। কাল আমাৰ ওচৰ পালে আহি, গতিকে আমি এক হৰিনাম লৈ এই সংসাৰৰ পৰা পাৰ হৈ যোৱা ব্যৱস্থা কৰি লোৱাটো আমাক বুজাই আছে। চাৰিয়া বিষয় ধান্দা ৰাম নাম গলে বান্ধা জানি কবে শাস্ত্ৰৰ যুগুতি। বিষয়ৰ ধান্দা ধন টকা পইচা ল'ৰা ছোৱালী নাতি পুতি হবা সুখে বন্ধু। আজি বজাৰৰ পৰা আপুনি কিবা এটা আনি দিয়ক, ল'ৰা ছোৱালী নাতি পুতিয়ে দৌৰি আহি খাই দিব। আৰু যেতিয়া কোনোবা এডোখৰ আপুনি আনিব নোৱাৰে সেইদিনাখন নাতি পুতিয়ে আপোনাক বেয়া পাব। এতিয়া আপুনি বৰ ধুনীয়াকৈ বল পুতি আছে, আপুনি একে মাছে পুতিয়ে আনি খুৱাই আছে, আপোনাৰ কি তিৰোতা ল'ৰা ছোৱালী বহিয়ে যে বহুত বহুত মৰম কৰি আছে। যেতিয়া আপুনি এদিন বিচনাত পৰি থাকিব, যেতিয়া আপুনি আনিব নোৱাৰা হ'ব সেইদিনাখনৰ পৰা আপোনাক বেয়া পাব। গতিকে এইবিলাক ধান্দা বাদ দি একদম বৈষ্ণৱী কৃষ্ণ হ'ল আমাৰ দুখৰ বন্ধু। তেওঁহে আমাক সকলো বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। সেইকাৰণে আমি এক ৰাম নাম গলত বান্ধি তেওঁৰ নাম জপ কৰি ইহকাল পৰকাল আমি যাতে শান্তি পাওঁ তাৰ বাবে প্ৰভুৰ ওচৰত এখন লোৱা কথাই আমাক আজি এই মহাভাগৱতে সিদ্ধান্ত লৈ দিছে। জয় জগন্নাথ। যশোদাৰ দ্বাৰা কৃষ্ণক বন্ধন জগন্নাথ পৰীক্ষিত ৰাজা তব দেখো কমনি দিনে কত ফুটা নারী নন্দের ঘরে ওরাম ভিন্ন ভিন্ন কারণে জিলা কবে দেখি মঠিমাক লাগিলা তুমি দধিয়াখি কুমরী কৃষ্ণর হবে বালক অদধিক মঠন্তে দায়গা বস্তে পকাখিনি তম্ব কিশপতি সোণৰমে খলা তাতে বান্ধি ওৰামে যাদুৰন্তে লৰে আতি কুণ্ডল কংকণ উত্তৰ স্নেহত চবে কাম্পে সখী সখী পরে সবাই কুমার ঘামি অবদন ভাগ
যেতিয়া পৰীক্ষিত ৰজা খুব গুৰুজনে গংগা পাৰত বহি এই মহাভাগৱত শুনাই আছিল। এই মহাভাগৱতত কৃষ্ণক যশোদাই কৰা যি মৰম চেনেহ, সৰুতে কৰা মহা অপৰাধক ক্ষমা কৰা, আৰু কৃষ্ণই সৰুকালত দধি দুগ্ধ পিত মধু চুৰ কৰি খাই মাটি খোৱা, এই আটাইবোৰ কথা খুব গুৰুজনাই পৰীক্ষিতৰ আগত সুন্দৰ বিৱৰণী কৰি আছে। সুমৰি কৃষ্ণ ভাৱে বালকৰ চৰিত্ৰ দলিত মঠতে যশোদাই গাঁৱে গীত। যেতিয়া কৃষ্ণ সৰু চৰিত্ৰটো তেওঁ ক'বলৈ লৈছিলে আৰু দধি মধুতে যশোদাই গীত গাই গাই মহা আনন্দ কৰি মানে দধি বহিছিলে। সৌৰি গছে তাতে প্ৰকাশে নিতম্ব কৃষকতি সোণৰ মেখেলা তাতে বান্ধি আছা আদি। এতিয়া আমাৰ আইসকলৰ বা কৃষ্ণৰ মেখেলা, এই যে তেওঁ যে ধুতিখন পিন্ধি যে এখন গামোচাৰ নিচিনা ধুনীয়াকৈ কঁকালত মাৰি লয়, এইখনৰ নাম হ'ল মেখেলা। আজুলতে লৰে আদি কুণ্ডল কংকন পুত্ৰ স্নেহতস্বৰে কপে দুস্তন সখী সখী পৰে কবে সুপাৰ মালতী ঘামিল বদন ভাগৰিলা মহাপতি। সেই দধি মঠি মঠি তেওঁ চুলি পৰি যায় আৰু গা ঘামি তেওঁ একেবাৰে বিফল হৈ যায়। সেইকাৰণে আমাৰ মাতৃসকলে যেতিয়া এটি শিশু পঢ়া শুনাৰ পৰা কৰ্মৰ পৰা যেতিয়া যত্ন লয়, এই যত্নত এটি শিশু ডাঙৰ কৰিবলৈ বহু কষ্ট উপভোগ কৰিবলগীয়া হয়। সেইকাৰণে সেই শিশুটো যেতিয়া ডাঙৰ হৈ সেই মাতৃক যেতিয়া অৱহেলা কৰে, পিতৃ মাতৃসকলে বহু দুখ পায়। সেইকাৰণে উঠি অহা প্ৰজন্মসকলে, ল'ৰা ছোৱালীসকলে কেতিয়াও পিতৃ মাতৃক অপমান কৰিব নাপায়, কেতিয়াও পিতৃ মাতৃয়ে বেয়া পোৱা কাম কৰিব নাপায়। পিতৃ মাতৃক সদায় শ্ৰদ্ধা ভক্তি কৰিলেহে উঠি অহা প্ৰজন্ম সৰু ল'ৰা ছোৱালীবোৰে আগলৈ দেশত এজন গুণী জ্ঞানী সাধু পণ্ডিত হ'ব পাৰিব বুলি আজি মহান ভাগৱতে আমাক বুজাই আছে। কৃষ্ণ ৰাম কৃষ্ণ কেহি বেলা জন নিৰপ্ৰীতি সাধি মথনিত ধৰি মঠি বাপনে দেখি কোলে লয়া ফটি পিয়া অন্তঃস্থল আনন্দে পুত্ৰৰ শান্ত প্ৰফুল্ল অনন্তৰে দেখন্ত তলি দুধ পৰে পুত্ৰ কবেৰিয়া সতী গয়ন্ত লৰি স্তন পিবে নপাই কুটি লন্ত দামোদৰ কামুৰন্ত দান্ত আতি অৰুণৱ যেতিয়া মাতৃয়ে যিকোনো এটা কাম কৰিবলৈ লয়, তেতিয়া শিশুৱে আহি কান্দি কান্দি মাকৰ ওচৰত চাপে আৰু মাকে তেতিয়া গাখীৰ খুৱাবলৈ আৰম্ভ কৰে। সেই শিশুটোৱে মাকক কামখন কৰা শান্তি নিদিয়ে, মাকক ক'তো যাবলৈ নিদিয়ে, মাকক একো এটা কামত আগুৱাই যাবলৈ নিদিয়ে, খালি শিশুবোৰ গাখীৰ খাই থকাৰ ইচ্ছা। আৰু যেতিয়া মাকৰ অগাধ কাম থাকে, তেতিয়া শিশুটিক থৈ মাক মানে কামলৈ গুচি যাবলৈ বিচাৰে, কিন্তু তেতিয়া সেই শিশুটোৱে মানে মাকে কষ্ট পোৱাকৈ মানে গাখীৰ কামো মাৰি দিয়ে।
আৰু মাকে সহ্য কৰিব নোৱাৰি শিশুটিক গালি গালাজ পায়। সেইকাৰণে আজিও আমাৰ শিশুসকলে তেনেকুৱা আজি কৰি যায়। সেইকাৰণে মাতৃসকলে পুত্ৰ পুত্ৰীসকলৰ যতনটো সহ্য কৰি যায়। আৰু আমি সবেও তেনেকৈ আজি ডাঙৰ হৈ আহিলোঁ। সেইকাৰণে সকলো ৰূপত পৰিলেও পিতৃ মাতৃৰ ৰূপত পৰিব নালাগে। বহু যত্ন কৰি পিতৃ মাতৃয়ে সৰুৰ পৰা ডাঙৰ হয় আৰু লালন পালন কৰি খুৱাই খুৱাই ডাঙৰ কৰালৈ তেওঁলোকে বহু কষ্ট উপভোগ কৰিব লগা হয়। সেইকাৰণে আমি তেনে পিতৃ মাতৃক আমি স্বৰ্গৰ দেৱতা মানিব লাগিব। তেনে পিতৃক আমি স্বৰ্গৰ দেৱতা গুৰু বুলি মানি তেওঁলোকক যদি শুশ্ৰূষা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰো মানৱ জীৱন লোৱা সফল হ'ব। আৰু তাকে নকৰি যদি আমি তেওঁলোকক যদি অপমান কৰোঁ, তেওঁলোকৰ যদি কথা নামানো, তেওঁলোকৰ মনত যদি আঘাত পোৱা কথা কওঁ, তেতিয়াহ'লে জন্মে জন্মে আমি দুখৰ হৈ দুখ ভোগ কৰিব পাৰিম বুলি আজি মহাভাগৱতে আমাক বুজায়। কৃষ্ণ হে ৰাম কপতে কান্দন্ত নয় নৰ বহে পানী ভাঙিলা মথনি হান্দি পতা পোক রাম ভোজন তলয়নু কৃষ্ণে কুপে পক্ষী কুপি দুধন মাই আখিয়া দেখন্ত পাশে গুপি ভাঙ্গি আছে দৈৰ হান্দি নলয় বিপতি উত্তৰ জানিয়া কৰ্ম হাসিয়ন্ত এরাম কৃষ্ণ কনে দেখি তৈত সাহি ফুরা পাশি দেখন যথ পটৌর লত বসি যেতিয়া কৃষ্ণক যশোদাই গাখীৰ খোৱাত বাধা কৰে, যেতিয়া তেওঁ ইচ্ছামতে গাখীৰ দিবলৈ অমান্তি হয়, তেতিয়া কৃষ্ণই সেই উৰৰ দাণ্ডি মান্দিবিলাক ভাঙি সাস্তাং কৰি কৃষ্ণই অন্যায় কৰিবলৈ লয়। আৰু খন্তেকতে গোপীসকলেও আহি গাখীৰ ভাণ্ডবিলাক নমাই গোপীবিলাকেও কৃষ্ণ বুলি বিচাৰিবলৈ ধৰিলে। তেতিয়া পুত্ৰ জানিয়া কৰ্ম হাকিলন্ত সতী কৃষ্ণকনে লিখিত চাহি ফুৰা পাছে। যেতিয়া সেই ঠাইৰ পৰা কৃষ্ণ নাইকিয়া হৈ গ'ল, মাক যশোদাই কৃষ্ণক বিচাৰিবলৈ ধৰিলে। আৰু দেশন্ত ধূপত উৰুলত বকি আছে। অলপ গৈ দেখিলে তেওঁ উৰুলৰ ওপৰত বকি আছে। বকি তেওঁ নানা ধৰণৰ এসোপা ধ্বংস কৰি তেওঁ তাতেই বহি আছে। সংকিত নয়নে লব চুৰি কৰে, পেলাই দিয়ে খাই সবে পোষণৰ কাৰণে। গতিকে কিছুমান খাইছে আৰু নোখোৱাবিলাক পেলাই দিছে। এনেকৈ গৈ নানান ধৰণৰ কৰ্ম কৰি আছে। আৰু তাকে যশোদাই বিচাৰি বিচাৰি পুত্ৰ তাতে দেখি তেওঁ গালি পাৰিবলৈ আৰম্ভ কৰিছে। কৃষ্ণ এরাম হেন দেখি যশোদা কত লইলা বাড়ি জম্পি জম্পি জান্ত পিম্প রারুনাই মারিবে আফন্ত মাও দেখি কৃষ্ণে দরে দিলন্ত ভিড়ে নামি পাশে পাশে
পাশে যশোদাপুর প্রকোদেন্ত খেদি হয়ে যেন পলান্ত মান যশোদাই নিজৰ পুত্ৰ কৃষ্ণ কৰ্মক দেখি হাতত এডাল এছাৰি লৈ কৃষ্ণক লৰুৱাই লৈ গ'ল। জুপি জুপি জান্ত পিপৰৰ নাই শাৰী মাৰিবে আসন্ত মাও দেখি কৃষ্ণ দৰে। যেতিয়া মাকক এছাৰি লৈ যোৱা দেখিলে কৃষ্ণই দৌৰ মাৰিছে, দৌৰ মাৰি পলাবলৈ বিচাৰিছে। দিলৰ লৰৰ ভিৰে নামি উৰলৰে পাছে পাছে যশোদা পুত্ৰক নেত খেদি ভয়ে যেন পলন্ত মাকৰ লাগনি দি মাকে লগ পাব বুলি সি লয়হে লয়। আজিও আমাৰ চাব, আজি প্ৰত্যেকৰ গৃহে গৃহে যি শিশু জন্ম হৈ আছে সেইসকলেও সেই সময়ত সেইবিলাক কৰ্ম কৰে। সেই কৰ্মবিলাক যদি বেছি অন্যায় কৰে, বেছিকৈ দুষ্ট কৰে এটা শিশুৱে, তেতিয়া মাকহঁতে সহ্য কৰিব নোৱাৰি হাতত এছাৰি লৈ পুত্ৰ পুত্ৰীসকলক লৰুৱাই লৈ যায়। সেই কৰ্মবিলাককে আজি আমাক দেখুৱাই আছে সেই সাধুগুৰু বৈষ্ণৱসকল। আজি আমি সেই শিশু ৰূপটো ভাবি আজি আমি সকলোৱে চিন্তিত হৈ এক প্ৰভুৰ নাম লৈ এই সংসাৰৰ পৰানো আমি কেনেকৈ এই লীলাৰ পৰা আমি সাৰি যাব পাৰোঁ, এই মায়াবন্ধনৰ পৰা, তাকেই আমাক ভাগৱতে আজি বুজাই আছে। কৃষ্ণ জুৰি যাব নপায় নিৰ্মল মনে সদা হেন মাধৱ খেদি ফুলন্ত যশোদা ৰাম চূৰ্ণি ভৰা শিথিলক হৃদয় টানৱতী ফুলকিল ফুপা ফকি পৰিল পলাইবে নপাৰি যেন কৃষ্ণে আশা লৈ কাদন্ত পথে দুয়ো হাতে চকু তব ধনয়নে শান্ত মাও ভয়ত লাগ পাই আঁকি ফটি ধৰি হাতত যিজন ভগৱন্তক যোগীসকলে পাবৰ কাৰণে তপ জপ পূজা কৰি আছে, যি ভগৱন্তক পাবৰ কাৰণে মহা ঋষিসকলে তপস্যা কৰি আছে, হেন মাধৱক আজি যশোদাই মানে দৌৰাই লৈ গৈছে। ই হ'ল এক ভগৱন্ত আৰু লীলা। সেই লীলাবোৰ আমাকে দেখুৱাই আছে। যিজন ভগৱন্তক সকলোৱে একান্ত মানে তপস্যা কৰিছে তেওঁক পাবৰ কাৰণে, কিন্তু সেই প্ৰভু ভগৱন্তক যশোদা সুন্দৰীয়ে নিজৰ পুত্ৰ হিচাপে তেওঁক দৌৰাই দিছে। চেনী ভৰে শিথিল কৰিলে তাত গতি ফুলকিল সোপা হকে পৰিল মালতী। যেতিয়া তেওঁ কৃষ্ণক বিচাৰি বিচাৰি যেতিয়া দৌৰ মাৰি যায়, যশোদা সুন্দৰীৰ সোপা সলকি পৰিছে। তথাপিতো কৃষ্ণৰ পাছ এৰা নাই, কৃষ্ণৰ পাছে পাছে গৈ আছে। যে ফুলকিল সোপা হকে পৰিল মালতী, পলাইবে নপাৰি যেন কৃষ্ণে আশা লৈ কানন্দ কপতে দুয়ো হাতে চকু মৰি। যেতিয়া পলাব নোৱাৰা হৈ গ'ল, কিছু দূৰ যোৱাৰ পিছত কৃষ্ণই হাতে মুখে মানে চকুৱে মুখে হাত দি কান্দি কান্দি ৰৈ আছে। তবধ নয়নে শান্ত মাওক ভয় লাগ পাই আহি ফটি ধৰিলা হাতত। কিছু দূৰ যোৱাৰ পিছত যশোদাই কৃষ্ণৰ হাতত ধৰি ক'ত যায়গৈ আজি তই বুলি ধৰি মাৰপিট কৰিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে আমাকো কৈ আছে, সেই শিশু শিশুসকল সৰুতে যেতিয়া এটি শিশু জন্ম হৈ সেই শিশুটিয়ে নানান লীলা কৰি যায়, বাল্যকালৰ লীলা কৰি যায়। এই বাল্যকালৰ লীলাবোৰ এই কৃষ্ণই কৰা লীলাবোৰে
আমাৰ নৰসকলে সেই লীলা কৰিছিলে। গতিকে আমি সেই শিশুটিক কেনেকৈ আমি বেয়া পোৱা ভাললৈ আনিব পাৰোঁ, কেনেকৈ বেয়া দিশৰ পৰা ভাললৈ আনিব পাৰোঁ, কেনেকৈ শিক্ষা দীক্ষাত পাৰ্থক্য কৰিব পাৰোঁ, কেনেকৈ জ্ঞান উপাৰ্জন কৰি শাস্ত্ৰ মাধ্যমে গুণী জ্ঞানী পণ্ডিত কৰিব পাৰোঁ, তাৰ বাবেই আমি যত্ন কৰি বহু ভগৱন্তৰ ওচৰত আমি সাধনা কৰাই হ'ল এক উদ্দেশ্য বুলি আজি মহান ভাগৱতে আমাক বুজাই আছে। কৃষ্ণ